কামৰূপৰ বংশৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য গৌতম বৈশ্যৰ মৃত্যুত বৃহত্তৰ বংশৰ অঞ্চলত শোকৰ ছাঁ পৰে। বংশৰ অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ অতি নিষ্ঠাৱান সেৱক গৌতম বৈশ্যৰ আজি নিশা 12:44 61 বছৰ বয়সত বংশৰৰ নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে। সদা হাঁহিমুখীয়া গৌতম বৈশ্যৰ আকস্মিক মৃত্যুত বৃহত্তৰ বংশৰ আঞ্চলিক জনতাই শোক প্ৰকাশ কৰিছে। গৌতম বৈশ্য বংশৰ অঞ্চলৰ সামাজিক অনুষ্ঠানসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। এইগৰাকী সমাজ হিতৈষী গৌতম বৈশ্যৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বংশৰ বৰতলৰ নিজ বাসভ্ৰমণত অগণন গুণমুগ্ধ উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায়। বৈশ্যৰ মৃত্যুত হাজো শুৱালকুছি সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰকাশ চন্দ্ৰ দাসেও শেষ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰে। প্ৰাক্তন আঞ্চলিক সদস্য, এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, অতি মৃদুভাষী, অমায়িক আৰু প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত জড়িত, প্ৰতিজন মানুহৰ সুখ দুখৰ লগত সদায় সমভাগী হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৌতম বৈশ্যৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ, অতি মৰ্মাহত হৈছোঁ। এজন অতি সমাজৰ হিতৈষী ব্যক্তিক আমি হেৰুৱালোঁ। সমগ্ৰ বংশৰ অঞ্চলৰ ৰাইজ আজি ম্ৰিয়মান হৈছে, শোকত ম্ৰিয়মান হৈছে আৰু তেখেতৰ সমাজ জীৱনৰ যিখিনি অৰিহণা বিভিন্ন শিক্ষা অনুষ্ঠান গঢ়াৰ লগতে সকলো অনুষ্ঠানৰ লগত আন্তৰিকতাৰে তেখেত জড়িত আছিলে। তেখেতৰ বিয়োগে এই সমাজ জীৱনৰ এটা বৃহৎ ক্ষতি আৰু এই ক্ষতি কেতিয়াও পূৰণ কৰা সম্ভৱ নহয়। আজি তেখেতৰ নৰস্ব দেহত শ্ৰদ্ধাঞ্জলি জনাই শেষবাৰৰ কাৰণে তেখেতৰ আত্মাৰ মই চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ। গাঁৱে আজি এগৰাকী সুযোগ্য পুত্ৰ হেৰুৱালে। গৌতম বৈশ্য কামৰূপ জিলাৰ বংশৰ গাঁৱৰ অকল এজন নাগৰিক নাছিল, তেখেত নিজে এটি বৃহৎ অনুষ্ঠান আছিল, সমাজ সূৰ্য আছিলে। গৌতম বৈশ্য দৰিদ্ৰৰ আৰ্তদানৰ সেৱক আছিলে, প্ৰাণ বন্ধু আছিলে। আজি বংশৰ অঞ্চলে গৌতম বৈশ্যক অকালতে আমি হেৰুৱাই মৰ্মাহত হৈছোঁ আৰু তেখেতৰ শান্তিৰ বাবে, আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু ঈশ্বৰে যেন তেখেতক শ্ৰীচৰণত স্থান দিয়ে, এই আমাৰ বংশৰবাসীসমূহ বংশৰবাসী ৰাইজৰ হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। বংশৰ এনেকুৱা এটা অনুষ্ঠান নাছিলে, এনেকুৱা এটা প্ৰতিষ্ঠান নাছিলে যিটো অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে নিজৰ সেৱাৰ পদচিহ্ন ৰাখি থৈ যোৱা নাই। তেখেতৰ যি সেৱাৰ মনোভাৱ, মৃদুভাষী, সকলোৰে বন্ধু তেখেত, কোনো তেখেতৰ শত্ৰু নাই, কোনো ধৰণৰ কাৰো লগত তেখেতৰ হাই কাজিয়া নাই। সদায় তেখেতে সমাজৰ সকলো শ্ৰেণীৰ সকলো পৰ্যায়ৰ নাগৰিকৰ লগত তেখেতে সমপৰ্যায়ৰে চলিছিল, মৰমেৰে চলিছিল, ভাতৃত্ববোধেৰে চলিছিল আৰু এনেকুৱা এটি ব্যক্তিত্ব, এনেকুৱা এটি সত্তাক আজি হেৰুৱাই আমি গাঁওবাসী মৰ্মাহত হৈছোঁ। বংশ অঞ্চলৰ সুযোগ্য সন্তান আকস্মিক বিয়োগ ঘটিলে, আপোনাৰ একালৰ অতি ঘনিষ্ঠ ব্যক্তি আছিল। হয়, গৌতম বৈশ্য এজন মৃদুভাষী, কাকো কোনোদিন টানকৈ নোকোৱা ব্যক্তি আছিল। তেখেত আছিল এজন ব্যক্তিয়ে নহয়, তেখেত আছিল আমাৰ বংশৰ অঞ্চলৰ এটা অনুষ্ঠান। তেওঁ প্ৰত্যেক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ প্ৰত্যেক অনুষ্ঠানত আগভাগ লৈছিল। আজি কম বয়সতে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এইটো আমাৰ এই অঞ্চলৰ বাবে এটা বৃহৎ ক্ষতি। তেখেতে এই জীৱিত অৱস্থাত এইকেইদিনৰ ভিতৰত তেখেতে যিয়ে আমাক নিদৰ্শন দেখুৱাই থৈ গ'ল, আচলতে এইটো আদৰ্শনীয়। তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ব লাগিব। তেখেতে বিভিন্ন কাম এৰি আমাৰ এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ এই অঞ্চলৰ যি উন্নতি সাধন কৰিছে,
তাৰ বাবে তেখেতক আমি সহস্ৰভাৱে প্ৰণাম জনাইছোঁ আৰু তেখেতৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ মৃত্যুৰ বাবে তেখেতৰ পৰিয়াললৈ আমি শোকসমাপ্ত পৰিয়াললৈ আমি দুখৰ সমবেদনা জনাইছোঁ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।